ৰাজ্যৰ সৰ্বত্ৰে এতিয়া বানৰ তাণ্ডৱ। কি উজনি কি নামনি সকলোতে বানৰ তাণ্ডৱ লীলা। প্ৰবল বৰষুণৰ বাবে সৃষ্টি হোৱা এই বানপানীৰ বাবে ব্যাহত হৈ পৰিছে যাতায়াত ব্যৱস্থা। এই দৃশ্য বাইহাটা চাৰিআলিৰ সমীপৰ মুক্তাপুৰৰ পৰা বালিকুচি হৈ দৰং জিলালৈ যোৱা পথছোৱাৰ। এই জৰাজীৰ্ণ পথৰ বাবে জীয়াতু ভুগি আহিছে বৃহত্তৰ অঞ্চলটোৰ হাজাৰ হাজাৰ লোকে। এই পথটোৰ ওপৰত থকা এখন পকী দলং এতিয়া বানৰ বাবে ভাঙি ছিগি যোৱাৰ উপক্ৰম হৈছে, যাৰ বাবে এতিয়া সম্পূৰ্ণৰূপে বন্ধ হৈ পৰিছে এই ব্যস্ততাপূৰ্ণ পথটি। কেতিয়াবা এই পথটিৰ নিৰ্মাণৰ কাম আৰম্ভ হ'ব বুলি জনপ্ৰতিনিধিয়ে কৈ আছে যদিও এই মুহূৰ্তলৈ কোনো ধৰণৰ পদক্ষেপ হাতত নোলোৱাৰ বাবে আজি এনে দুৰৱস্থাৰ বাবে ক্ষোভিত হৈ পৰিছে সাধাৰণ ৰাইজ। নিউজ ডেস্ক ৰিপৰ্ট, এনি আছাম 24/7। এইটো আমাৰ মূল পথ, আমাৰ দৰঙৰ মঙলদৈৰ পৰা ৰঙিয়ালৈ ওলোৱা এইটো আমাৰ মূল পথ। এই পথছোৱা যোৱা 2022 চনৰ পৰা এই দলংখনৰ দাবী গৈছে, পথৰ পৰা পূৰা নামি গৈছে। আমি ঊৰ্ধ্বতন কৰ্তৃপক্ষক বহুবাৰ অৱগত কৰাইছোঁ, আমি স্থানীয় বিধায়ককো অৱগত কৰাইছোঁ, আমাৰ গড়কাপ্তানি বিভাগকো অৱগত কৰাইছোঁ, কিন্তু এতিয়ালৈকে কাণ খান নাই। আমি যোৱা 2 বছৰেদি ইমান হাৰাশাস্তি হৈ আছোঁ যে আমি স্কুল কলেজত যোৱা ল'ৰা ছোৱালীবিলাকে হাৰাশাস্তি খাই আছে। আমি গধুৰ যান বাহন এইফালেদি পাৰ হ'ব পৰা নাই। সাধাৰণ আমি মটৰ চাইকেল এইবিলাকেদি পাৰ হৈ আছোঁ। কিন্তু এতিয়া বাৰিষা আহিল, ইমান দিন কাণ খান নাই। এই বাৰিষা এতিয়া দলংখনৰ এই অৱস্থা, এতিয়া এটা মানুহে খোজকাঢ়িও যাব নোৱাৰা অৱস্থা হৈছে। গতিকে আমি প্ৰশাসনক বাৰে বাৰে অনুৰোধ জনাই আছোঁ, ঊৰ্ধ্বতন কৰ্তৃপক্ষক বাৰে বাৰে অনুৰোধ জনাই আছোঁ। আমি যোৱা বছৰ এতিয়া আমি গম পাইছোঁ এতিয়া এইটো ৰাস্তা হেনো অলৰেডি চেংচন হৈছে, কিন্তু এতিয়ালৈকে কাম আৰম্ভ কৰা নাই। এতিয়া এই বাৰিষা কালত কেনেকৈ কাম আৰম্ভ কৰিব? আমাৰ ইমান ডাঙৰ এটা এলেকা, দৰঙৰ সম্পূৰ্ণ মঙলদৈৰ পৰা অহা যোৱা কৰে ৰঙিয়ালৈকে, এই মানুহখিনিৰ কিমান দুৰৱস্থা, ইয়াৰ বিকল্প কোনো ৰাস্তাও নাই। গতিকে আমি বাৰে বাৰে অনুৰোধ জনাইছোঁ আমি ৰাইজে যে অতি সোনকালে অন্ততঃ এই পথছোৱা মেৰামতি কৰি হ'লেও এই ভাঙাখিনি আমাক যাতায়াতৰ এটা সুব্যৱস্থা কৰি দিব লাগে। আমি বাৰে বাৰে ৰাইজৰ পৰা দাবী জনাইছোঁ, আমি গড়কাপ্তানি বিভাগকো অনুৰোধ জনাইছোঁ, স্থানীয় বিধায়কক অনুৰোধ জনাইছোঁ, তেওঁলোকে যাতে চৰকাৰৰ লগত আলোচনা কৰি এই পথটো আমাৰ এটা যাতায়াতৰ সুব্যৱস্থা কৰি দিয়ে, তাৰ বাবে আমি ৰাইজৰ ফালৰ পৰা দাবী জনাইছোঁ। এইটো কৈছোঁ যে আজি এবছৰ আগতে এইটো আমি চেংচন হোৱা বুলি গম পাইছোঁ, অলৰেডি উদ্বোধনো কৰিছে, কিন্তু এতিয়ালৈকে কোনো ঠিকাদাৰে ইয়ালৈকে আমি দেখা নাই, আমি ৰাইজে দেখা নাই, কোনো ঠিকাদাৰক দেখা নাই, কোনো আমাৰ চৰকাৰী অভিযন্তা হওক কাকো দেখা নাই। কিন্তু এই বাৰিষা কালত এতিয়া আহি পেলাই কেনেকৈ ৰাস্তা কৰিব? আমি ৰাইজে কিমান দুৰ্ভোগ খাই আছোঁ। গতিকে আমি দাবী জনাইছোঁ যে যদি এই ৰাস্তাটো চেংচন হৈছে অলৰেডি, অতি সোনকালে এই কামটো আৰম্ভ কৰিব লাগে, নহ'লে আজিকালিৰ ভিতৰত এই আমাৰ পথছোৱা যেতিয়া আমি মুকলি কৰি দিব লাগে যেনেকৈ পাৰে আৰু, সেইটো আমি দাবী জনাইছোঁ ৰাইজৰ ফালত। আমাৰ 3 বছৰ হ'ল এই দলংখন এইটো পৰিৱেশ হ'বৰ কাৰণে। কোনোবা যদি আমাৰ চৰকাৰী ডাঙৰ ব্যক্তিও আহে, বিধায়ক হওক কিবা হওক, সিহঁতক এই ৰাস্তাইদি কোনোদিন প্ৰৱেশ যাব নিদিয়ে, বেলেগ ফালে লৈ আহে। সেইফালৰ পৰা হয়তো সিহঁতৰো সিমানখিনি নলেজ যাতে নাই। আজি আমি 7খন গাঁৱৰ মানুহ এতিয়া আপ ডাউন কেনেকৈ কৰিম? স্কুলৰ ল'ৰা ছোৱালী যিবিলাক আমাৰ বালিকুচিৰ পৰা মুক্তপুৰ, বাইহাটা চাৰিআলি এইবিলাকত গৈ যায়, সেইবিলাক যোৱাটো আমাৰ সম্ভৱপৰ নহয়। আজি যিমান সোনকালে পাৰক নকৰক কিয়, আমাক চৰকাৰে কিবা এটা সুবিধা কৰি দিব লাগে। এইটোৱে আমাৰ ৰাজ্যৰ তৰফৰ পৰা তেখেতৰ লগত 1 বছৰ গুহাৰি।